টুপামাৰীত চিভি ৰমন ইনষ্টিটিউটত প্ৰতিভা সন্ধানী বৃত্তিমূলক পৰীক্ষা সম্পূৰ্ণ। নগৰপেৰাৰ টুপামাৰী চিভি ৰমন ইনষ্টিটিউটৰ কৰ্তৃপক্ষই বিদ্যালয় প্ৰাংগণত আজি এক প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰে। হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰে এই পৰীক্ষা। ইংৰাজী, ব্যাকৰণ, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, সাধাৰণ প্ৰতিভাৰ ওপৰত 120 নম্বৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। প্ৰথম পুৰস্কাৰ 6000 টকাৰ লগতে 2 বছৰৰ বাবে পাঠদান বিনামূলীয়া। দ্বিতীয় পুৰস্কাৰ 4000 টকাৰ লগতে 2 বছৰৰ বাবে পাঠদান বিনামূলীয়া। তৃতীয় পুৰস্কাৰ 2500 টকাৰ লগতে 2 বছৰৰ পাঠদান বিনামূলীয়া। উক্ত প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক পৰীক্ষাত বিভিন্ন অঞ্চলৰ প্ৰায় 20খন বিদ্যালয়ৰ পৰা 192 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়। বিদ্যালয় কৰ্তৃপক্ষৰ এনে পদক্ষেপত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে ভূয়সী প্ৰশংসা কৰে। My name is Saklin Mustad. I am from Adarsha Vidyalaya Dokusi. I read in class 10. I have arrived this institution only for the purpose of this examination. In this examination, even we don't get the prize, but we should acquire very knowledge for our future. And we can crack any exam through this examination. And the school campus is so good, and the teachers are so mannered, and they treated us very well. And thank you. Our discipline বিলাক বহুত ভাল, শিক্ষকসকলৰ যেটো গাইড হেতু বহুত ভাল লাগিছে। আৰু আমি ইয়াত প্ৰাইজৰ কাৰণে অহা নাই, যেটো এটো মানে বিদ্যালয়ৰ যেটো কৰ্তৃপক্ষ তাক আমি ধন্যবাদ দিব বিচাৰিছো। ইমানখিনি ছাত্ৰ ছাত্ৰীক মানে এইবিলাক প্ৰাইজৰ কাৰণে নহয়, একচুয়ালি এইবিলাক ছাত্ৰ ছাত্ৰীৰ অভিজ্ঞতা বঢ়াৰ কাৰণে আৰু ইমান এটা সুন্দৰ এক্সাম পতাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো বিদ্যালয়ৰ কৰ্তৃপক্ষলৈ। কোন স্কুলৰ পৰা আহিছে নাম? আৰু মই চৈত্ৰ মডেল স্কুল কোপ মহস্তৰ পৰা আহিছো। দ্বিতীয়বাৰৰ বাবে CBRI স্কিল এক্সপ্লৰিং টেষ্ট অনুষ্ঠিত কৰিছিলোঁ আৰু বিভিন্ন স্কুলৰ পৰা আমাৰ মুঠ 192 গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে আজি পৰীক্ষা দিলে। আৰু আমি এই পৰীক্ষাখন ইমান নিকা আৰু পৰিপাটিকৈ চলাইছোঁ, তাৰ কাৰণে আমি আমাৰ বিদ্যালয়ত কোনো শিক্ষক আমি ডিউটি দিয়া নাছিলোঁ। আমি আমাৰ যিখিনি ইনভিজিলেটৰ আছিল, আমি সেই ইনভিজিলেটৰখিনি বেলেগ বেলেগ স্কুলৰ পৰা আমি নিয়োজিত কৰিছিলোঁ আৰু সেই হিচাপত আমাৰ ইনভিজিলেটৰখিনিয়ে বহুত সুন্দৰকৈ এই এক্সামখন পাৰ কৰিছে। তাৰ কাৰণে আমাৰ ইনভিজিলেটৰসকলক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ পদক্ষেপ অব্যাহত থাকিব? হয়, এইটো আমাৰ ৰেগুলাৰ প্ৰচেছ। প্ৰত্যেক বছৰে আমি এনেকুৱা পাতিম আৰু প্ৰত্যেক বছৰে আমি প্ৰাইচটো ইয়াতকৈ ইনক্ৰিজ কৰিম আৰু ইয়াতকৈ যদি আমি কিবা কিবি মানে উন্নত কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। প্ৰত্যেক বছৰে হ'ব।